সদস্যকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আজি তেখেতলোকে যি মোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি তেখেতলোকে তেওঁলোকে মোৰ ওপৰত আমাৰ ওপৰত মানে বিশ্বাস ৰাখি আমাকেই সভাপতি পাতিবৰ কাৰণে আজিলৈকে কোনো বিসম্বাদ নাহিলে তাৰ কাৰণে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকে জানে যে মই বিগত সময়তো মই আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে কাম কৰি আহিছোঁ আৰু ৰাইজৰ যি বা আমাৰ সমস্যাৰ লগত মই লাগি থাকোঁ গতিকে তেওঁলোকে মোৰ ওপৰত আস্থা ৰাখি দিলে সেইটো কাৰণে মই তেখেতলোকক ধন্যবাদ পুনৰবাৰ জ্ঞাপন কৰিছোঁ। ঘুগুহা গাঁও পঞ্চায়তৰ GP হিচাপে নিৰ্বাচিত কৰিছে আৰু সকলো ৱাৰ্ড সদস্যৰ লগত লৈ আগন্তুক 5 বছৰৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰি আগবঢ়াই লৈ যাম বুলি মই সকলো ওচৰত দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। মোৰ আজি অনুভৱ খুবেই ভাল কাৰণ মোৰ এটা ইচ্ছা আছিলে ৰাইজক মই পৰিচালনা কৰিব পাৰিম বুলি মই বহু দিনৰ এটা আশা আছিলে। মই এবাৰ মানে 18-14 চনতে মই আঞ্চলিক সদস্য হিচাপে ৰাইজক সেৱা কৰি আহিছোঁ। এতিয়া মই সভানেত্ৰী হিচাপে আজোহা পঞ্চায়তৰ 8,000 মই যি হিতাধিকাৰী আছে বা যি ৰাইজ আছে তেখেতলোককো মই মানে ভাল ধৰণে পৰিচালনা কৰি যাম। ৱাৰ্ড সদস্যসকলৰ লগ লাগি মোৰ আশা মানে পূৰণ হ'ব বুলি ভাবিছোঁ। ৰাস্তা পদূলি আমাৰ বহুতে সমস্যা আছে আৰু মানে যি খেতিৰ কাৰণে উপযোগী কিছু জেগাত আমাৰ ধৰি লওক পানী নোহোৱা জেগাত আমাৰ পাম্পৰ যি ব্যৱস্থা আমি সেইটো কৰিব লাগিব। যিমানখিনি আঁচনি আমি পাওঁ ৰাইজৰ কাৰণে আমি আগবঢ়াই যাব লাগিব।